নদিন হৈ গ'ল এতিয়ালৈকে বিচাৰি পোৱা নাই মোক ল'ৰা আৰু মিছেছক লাগে নামটো কি মিছেছৰ মিছেছৰ নাম ধনেশ্বৰী ৰাভা আপোনাৰ নাম ফিৰোজ ৰাভা মোৰ ঘৰ পাকুৰি বাবৰিঘাট পাকুৰিতল ডিষ্ট্ৰিক্ট ওদালগুৰি থানা ডিমাকুচি আপোনাৰ বিয়া হোৱা কিমান দিন হৈছিলে মোৰ বিয়া হোৱা প্ৰায় 7-8 বছৰ হৈছে আছিলে নেকি ল'ৰা মোক ল'ৰা আৰু মোৰ মিছেছক লাগে আশা কৰি আমাৰ যোৱা চলিত মাহৰ 19 তাৰিখ মঙলবাৰে আমাৰ গাঁৱৰ পৰিয়াল অভিৰাম ৰাভাৰ বোৱাৰী ধনেশ্বৰী ৰাভা আৰু তেওঁৰ পুত্ৰ তেতিয়া তেওঁ ঘৰৰ পৰা ওলাই গৈছে কি কাৰণে ওলাই গৈছে সেইখিনি আমি বিশেষ নাজানো গতিকে যা নহওক তেওঁ আহি এইখন ঘৰত আকৌবাৰ মিলিত হ'ব লাগে আমি আশা কৰিছোঁ গাঁওবাসী ৰাইজে গতিকে যা নহওক কিবা যদি ভুল বশত হৈছে ক্ষমা কৰি দিব লাগে আৰু আলোচনা মাধ্যমেৰে তেওঁ এইখন ঘৰতে আহি থাকিব লাগে আমি সেইখিনিকে আশা কৰি আমি সকলোকে জনাইছোঁ লগতে আমাৰ গাঁওবাসী পৰিয়ালে সেৱাটো জনাইছে গতিকে ভুল হ'লে ক্ষমা কৰি দিব মই আপোনালোকৰ মাধ্যমেদি এটাই কথা অনুৰোধ জনাব বিচাৰিছোঁ যে যোৱা 19 তাৰিখ মঙলবাৰে শ্ৰী কমল ৰাভাৰ পত্নী ধনেশ্বৰী ৰাভা নিৰুদ্দেশ হৈছে সেয়েহে বহুত বিচাৰ খোচাৰ কৰিছে যদিও এতিয়ালৈকে কোনো সংসূত্ৰ নাপাত পৰিয়ালটোৱে অবাক হয় মানে আশাৰে বাট চাই আছে সেয়েহে মই আপোনালোকৰ চেনেলৰ মাধ্যমেদি এইটোৱে অনুৰোধ জনাওঁ যে সি য'তে কি নাথাকক অতি সোনকালে আহি সেই পৰিয়ালটোক যাতে মানে পৰিয়ালটোত আহি পেলাই যাতে পৰিয়ালটোক এটা শান্তিময় পৰিৱেশ দিয়ে সেইকাৰণে পৰিয়ালৰ কৰ্তৃপক্ষও দাবী কৰিছে আৰু মই গাঁৱৰ ফালৰ পৰা ময়ো দাবী জনাইছোঁ যে আপুনি য'তে নাথাকক অতি সোনকালে আহি যাতে কমলৰ যি সংসাৰ সেই সংসাৰখনত যাতে আপুনি চামিল হয় তাৰ কাৰণে মই অনুৰোধ জনালোঁ